গুড আফটাৰনুন ফ্ৰেণ্ডছ, আজি এটা পনীৰ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে এনেকৈ মই পিঁয়াজ দুটা, বিলাহী দুটা, এমুঠি নহৰু, এমুঠি কাজু, গোটা জিৰা এচামুচ, জিৰা পাউডাৰ, চিলি পাউডাৰ আৰু অকণমান পানী দি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। পেষ্টটো মিহি হ'ব লাগিব আমাৰ। আজি পনীৰ ৰেচিপিটো অকণমান বেলেগকৈ বনাইছোঁ। আলহী আহিছে, নিৰামিষে খায়, সেইবাবে পনীৰকে অকণমান ৰেচিপি কৰি ভালকৈ বনাই দিছোঁ। ইয়াতে এতিয়া এখন কেৰাহীত ৰিফাইন দি দিলোঁ আৰু তাতে মই ইলাচি, ষ্টাৰনেছ আৰু ডালচেনি এটুকুৰা দি লৰাইছোঁ আৰু ইয়াতে মিহি কৰি বনাই লোৱা পেষ্টখিনি দি দিছোঁ। এইখিনি এতিয়া ভালকৈ ভাজিব লাগিব। ভজাটো ভাল হ'ব লাগিব আমাৰ। অকণমান পানী দি আকৌ দি দিছোঁ, যাৰ যথেষ্টখিনি লাগি আছিলে ছাইডত। আৰু কাশ্মীৰ মিৰ্চ মই আকৌ দি দিছোঁ অকণমান। নিমখ দি দিছোঁ। একচুৱেলি পেষ্টটো বনাওঁতেই নিমখ দিব পাৰি, মই পাহৰিলোঁ, সেইবাবে পিছত দিছোঁ। হালধি অকণমানো দি দিলোঁ, আকৌ লৰাইছোঁ এতিয়া ভালকৈ। আজি ৰেচিপিটোত মই দৈ ব্যৱহাৰ কৰিম, দৈ লগত বনাম। এয়া দৈ মই লৈ লৈছোঁ। ষ্টিলৰ বাতি এটা এবাতি মই দৈ লৈছোঁ। এইখিনিও এতিয়া ভালকৈ লৰাইছোঁ, যাতে তলত লাগি নাযায়, সেইটো মন কৰিব লাগিব। আৰু আকৌ মই জিৰা গুড়ি অকণমান দি দিছোঁ। এইখিনি এতিয়া ভালকৈ লৰাই আছোঁ, ভাজি আছোঁ। কচুৰি মেথি দি দিলোঁ। এতিয়া জুই ষ্টিমটো আমি মন কৰিব লাগিব। আকৌ ধনিয়া আছিলে, ধনিয়া দি দিছোঁ। আকৌ লৰাই আছোঁ ভালকৈ। এফালে আকৌ এখন পেনত মই বাটাৰ ডাঙৰ চামুচে 2 চামুচ লৈ লৈছোঁ আৰু তাতে এই পনীৰখিনি অকণমান ভাজিম। পনীৰখিনি আমি বাটাৰতে ভাজিম। লাহে লাহে মই লৰাই দিছোঁ। পনীৰখিনি যথেষ্ট কোমল, সেইবাবে লাহে লাহে লৰাইছোঁ। এয়া গল্ডেন ব্ৰাউন কালাৰ যেতিয়া হ'ল, এতিয়া মই এইখিনি যিটো কাৰী বনাই আছিলোঁ তাতে দি দিলোঁ। দেখিবলৈ ধুনীয়া লাগিছেনে? খাবলৈ কিন্তু খুব সোৱাদ হৈছিল। আলহী, হায়দৰাবাদৰ আলহী শলাগি গৈছে, খাবলৈ খুব ভাল পালে। তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব।